হেল্ল' ভিউৱাৰ্ছ, মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ। বহুদিনৰ বিৰতিৰ পিছত আৰু এটা নতুন এপিছড লৈ আপোনালোকৰ মাজলৈ আহিছোঁ হেল্ডিকাষ্টৰ। চাই থাকিব হেল্ডিকাষ্ট। এতিয়া থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছেই যে আজিৰ এই ভিডিঅ'টোৰ যিটো মেইন ৰিজন এইটো হৈ গ'ল কি এটা বিশেষ বেমাৰৰ কথা আমি পাতিব লৈছোঁ। এই বেমাৰটো বহুত কমন, চব মানুহৰ মুখে মুখে থাকে, কিন্তু এই বেমাৰটোৰ ওপৰত বহুত এটা ভ্ৰান্ত ধাৰণা আছে, আৰু ভ্ৰান্ত ধাৰণাটোৰ কাৰণেই মই আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে বুজিব আৰু বুজি ল'ব আৰু ক'ব, ওচৰে পাজৰে যিমান মানুহ থাকে সকলোকে ক'ব, কাৰণ সকলোৰে ভ্ৰান্ত ধাৰণা গুচি যোৱাটো ইম্পৰ্টেণ্ট। নহ'লে মানুহবিলাকৰ ভুল ট্ৰিটমেণ্ট হৈ আছে আৰু বহুতে কষ্ট পাই আছে, হয়তো গোটেই জীৱনটোলৈ কষ্ট পাই তেওঁৰ হয়তো পাৰ হৈ যাব পাৰে। গতিকে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, শেষলৈকে চাই থাকিব। এতিয়া বেমাৰটোৰ বিষয়ে কওঁ। বেমাৰটো হ'ল আন একো নহয়, এইটো হ'ল পাইলছ। পাইলছ বহুত কমন, মানুহৰ মুখে মুখে মোৰ পাইলছ হৈ গ'ল, আমাৰ ঘৰৰ আমুকৰ ওচৰত পাইলছ আছে, আমুকৰ ওচৰত আমুকৰ পাইলছ আছে, আমুকত গৈ ট্ৰিটমেণ্ট কৰিলে। ইভেন আমি যেতিয়া ডাক্তৰী শেষ কৰি আমি যেতিয়া দিল্লীত কাম কৰিবলৈ গৈছিলোঁ, তাতো এনেকুৱা অৱস্থা যে ষ্টেচনৰ ৱালত লিখা আছে যে পাইলছ বেমাৰীৰ কাৰণে আমুকত ডাক্তৰ আছে, তামুকত। এইবোৰ ডাক্তৰো নহয়, এইবিলাক কবিৰাজ। তো এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট, যিবিলাক কবিৰাজী ট্ৰিটমেণ্ট, সেইবোৰ অসমতো আছে। য'তে ত'তে আছে, পাইলছৰ ট্ৰিটমেণ্ট কৰে, ইটো সেইটো এনেকুৱা বিভিন্ন ধৰণৰ কৰি থাকি এইটো আন একো নহয়, এটা ভ্ৰান্ত ধাৰণা চলি থাকে। মানুহৰ যিটো ট্ৰিটমেণ্ট, সেই ট্ৰিটমেণ্টটো ডিলে হৈ যায়, দেৰি হৈ যায়, আৰু ৰোগীজনে একচুৱেলি তেওঁৰ ছাফাৰিংটো কম নহয়, সাময়িকভাৱে অকণমান আৰাম পালেও আল্টিমেটলি গৈ তেওঁ বেছি বেয়াৰ ফালে গৈ থাকে বেমাৰটো, আৰু বেছি দুৰাৰোগ্য হৈ গৈ থাকে। গতিকে এই গোটেই ধাৰণাবোৰ ঠিক হ'ব লাগিব। পাইলছক অসমীয়াত কোৱা হয় কেঁচুমূৰীয়া বেমাৰ। কেঁচুমূৰীয়া বেমাৰ মানে কি, যে আমাৰ এই পায়খানাৰ দুৱাৰটো আছে, পায়খানাৰ দুৱাৰটো গোটেই চাৰিওকাষে অলপ অলপকৈ ফুলি ফুলি উঠে, আৰু তাৰ পৰা তেজ গৈ থাকে। তেজ গৈ থাকিলে ৰোগীজনৰ কষ্ট হয়, কেতিয়াবা বিষো হয়, কেতিয়াবা ইনফেকশ্যন হয়, আৰু কেতিয়াবা এই ব্লাডটো যেতিয়া তেতিয়াই গৈ থাকে, তেওঁ ক'লৈকো যাব নোৱাৰা হয়, ইফালে সিফালে যাব নোৱাৰা হ'ল। তাৰপিছতে কোনোবা এনেকুৱা যেতিয়া এজন ভুল চিকিৎসক বা তথাকথিত চিকিৎসক এনেকুৱা ধৰণৰ মানুহৰ ওচৰত গৈ যেতিয়া পৰে, তেওঁৰ বেমাৰটো আৰু ৱৰ্ষ্ট হৈ যায়, তেওঁৰ যিটো আছিলে ষ্টেটাছ তাতকৈ বেয়া হৈ যায়। তেতিয়া তেওঁৰ যেতিয়া তেতিয়াই ব্লিডিং, যেতিয়া তেতিয়াই ইনফেকশ্যন, বিষ, পুজ, গোটেই অশান্তি, যেতিয়া তেতিয়াই পায়খানা লগা, এইবিলাক বেয়াৰ পৰা বেয়ালৈ বেমাৰটো গৈ থাকে। এতিয়া মই আপোনালোকক কওঁ যে এই পাইলছ বোলা বস্তুটো একচুৱেলি হয় কি, এইটো ক'ৰ পৰা আহিলে, যে এইটো খুচৰা বেমাৰ নেকি, বা এইটো কোনোবা বেক্টেৰিয়াৰ পৰা হয় নেকি, কেনেধৰণৰ বেমাৰ এইটো। এতিয়া পাইলছটো আচলতে কি, প্ৰথম তাৰ মেকানিজিম, এইটো বস্তুটো বনে কেনেকৈ, সেইটো মই বুজাই দি আছোঁ। যে আমাৰ শৰীৰত আপোনালোকে জানে, সকলোৱে পঢ়িছে, আপোনালোকে হাইস্কুলত, যদি মোৰ বয়সৰ মানুহ আছে তেওঁলোকেও পঢ়িছে হাইস্কুলত, যে আমাৰ শৰীৰত দুই ধৰণৰ ব্লাড পৰিবাহী, তেজ পৰিবাহী নলিকা আছে। এখিনি হ'ল যিয়ে ব্লাডটো আমাৰ হাৰ্টৰ পৰা শুদ্ধ অক্সিজেনেটেড ব্লাডটো বিভিন্ন অংগলৈ লৈ যায়, সেইবিলাকক কোৱা হয় আৰ্টাৰী। আৰ্টাৰী মানে অসমীয়াত ধমনী। আৰু এই যে গুচি গ'ল বিভিন্ন ঠাইত গৈ পেলাই ব্লাডটোৱে বিভিন্ন অংগবিলাকত অক্সিজেন যোগান ধৰে আৰু খাদ্যবস্তু যোগান ধৰে। যোগান ধৰাৰ পিছত সেইটো উভতি আহিব লাগিব ন হাৰ্টটো খালী হৈ যাব নহ'লে। গতিকে সেই ব্লাডটোতো উভতি আহিব লাগিব। সেই ব্লাডটো কিহেদি উভতি আহে, তাৰ কাৰণে অন্য ছেট অফ এটা নলী কিছুমান থাকে। নলীখিনিৰ নাম হ'ল ভেইনছ, বা আমাৰ অসমীয়াত কোৱা হয় শিৰা। গতিকে ধমনীয়েদি যাব, শিৰাইদি উভতি আহিব হাৰ্টলৈ, হাৰ্টৰ পৰা যাব ধমনী দি, আৰু হাৰ্টলৈ উভতি আহিব শিৰাইদি। এতিয়া ইমানখিনি আপোনালোকে বুজি পাই গ'ল। এতিয়া এই যে আমাৰ শৰীৰৰ বিভিন্ন ঠাইলৈ ব্লাডটো যাবলৈ হাৰ্ট আছে, অৰ্থাৎ হাৰ্টটো এটা মাছল পাম্প। এইটো এনেকৈ পাম্প কৰি থাকে, আপোনালোকে জানে, ঢিপ ঢিপ কৰি থাকে বুকুখন, পাম্প কৰি থাকে, সেইটোৱে শব্দটো আমি শুনো। এই পাম্প কৰি ব্লাডটো বেলেগ বেলেগ অংগলৈ ঠেলি থাকে। কিন্তু ছাপ'জ এতিয়া হাতলৈ গ'ল, ভৰিলৈ গ'ল, বিভিন্ন ঠাইলৈ ব্লাডটো গ'ল, তাৰ পৰা উভতি কেনেকৈ আহিব? ভৰিতটো এটা হাৰ্ট নাই, হাততটো এটা হাৰ্ট নাই, কেনেকৈ উভতি আহিব? সেই উভতি আহিবলৈ তাত এটা কিছুমান মেকানিজিম থাকে। মেকানিজিম মানে ইয়াৰ এই যে ঘূৰি অহা যিবিলাক শিৰাবোৰৰ ভিতৰত কিছুমান ভাল্ভ থাকে। ভাল্ভ মানে আপোনালোকে ধৰি লওক, যিটো আমাৰ টিউবৱেল, আমাৰ ঘৰত যে আমি পানী দমকল মাৰোঁ, দমকলৰ যিটো পাইপডালৰ ভিতৰত এখন ভাল্ভ থাকে। আপোনালোকে দেখিছে, এনেকৈ ফ্লেপ এখন এনেকৈ উঠে, আকৌ বন্ধ হৈ যায়। পানীটো সোমাব পাৰে কিন্তু উভতি যাব নোৱাৰে। তো বাৰ বাৰ মাৰি থাকিলে পানীটো যেতিয়া আহি থাকে, দমকলটোৰে এনেকৈ পানীটো ওলাই পৰে। ঠিক তেনেকৈ আমাৰ যিবিলাক উভতি অহা শিৰা, ইয়াত কিছুমান ভাল্ভ আছে। ভাল্ভ হ'লে কি হয়, সেই
ব্লাডটো লাহে লাহে আহি থাকিলে সি উভতি যাব নোৱাৰে গতিকে সি অলপ অলপকৈ আহোঁতে আহোঁতে ব্লাডটো আহি আপোনাৰ বুকুত পায়হি মানে ইমান ওপৰলৈকে উঠি আহিব পাৰে লগতে যদিও হাৰ্ট নাই কিন্তু কিছুমান পাম্প আছে পাম্প মানে ধৰি লওক কি হয় আমাৰ এই ভৰিটোত বিভিন্ন মাচুল আছে নহয় আপুনি খোজ কাঢ়িবৰ কাৰণে সেই মাচুলবিলাকে এটা পাম্প নিচিনা কাম কৰে যেনেকৈ আপুনি খোজ কাঢ়িলে তো এই মাচুলটো ধৰি লওক ভৰি মাচুলটো এটা সংকোচন বা প্ৰসাৰণ এনেকৈ ধৰণৰ কম্প্ৰেশ্যন এনেকুৱা হ'ব সেইটো হওঁতে সেই অলপ অলপকৈ চেপি ধৰি লওক আমি যেনেকৈ পানী পাইপ এডালৰ এনেকৈ চেপি পানীটো উলিয়াই দিব পাৰোঁ ঠিক তেনেকৈ এই যি শিৰাটোক সেই মাচুলবিলাকে চেপি ব্লাডটো লাহে লাহে ওপৰলৈ আনি থাকে লগতে ভালভবিলাকে হেল্প কৰে যাতে উভতি নাযায় এনেকৈ সি উভতি গুচি আহে এতিয়া কথাটো হ'ল কি আমাৰ যিটো আৰ্টেৰীবোৰ মানে যে আমাৰ বিভিন্ন অংগলৈ গৈছে এই আৰ্টেৰীবিলাক মানে শকত ডাঠ কিয় ডাঠ কাৰণ হাৰ্টৰ পৰা পাম্প কৰি আছে নহয় সেইটো সেই ইমান পাম্পত যোৱা বস্তুটো সহ্য কৰিব লাগিব নহয় সহ্য কৰিব লাগিব নহ'লেতো ফাটি যাব সেইটো কাৰণে আমাৰ যিবিলাক হাৰ্টৰ পৰা বিভিন্ন অংগলৈ যোৱা ধমনী আছে ধমনীবিলাকৰ ৱালবিলাক যিবিলাক আছে ৱালবিলাক ডাঠ হয় আৰু সেই ধমনীবিলাক আপোনাৰ কাউণ্টেড মানে ধৰি লওক আমুকলে আমুকডাল যাব তামুকলে তাৰমানে হিচাপ কৰিব পৰাকৈ ধমনী আছে ভেইনৰ ক্ষেত্ৰতো হিচাপ কৰিব পৰাকৈ দেখাত হিচাপ কৰিব পৰাকৈ আছে কিন্তু ভেইনৰ ক্ষেত্ৰত অসংখ্য আছে যদি এইডাল ভেইন বন্ধ হৈ যায় তেতিয়া আমি কোলেটাৰেল ভেইন বুলি কওঁ এডাল বেলেগ এটা ৰাস্তাইদি অন্য এডাল ভেইন মানে খোল খাই যায় একচুৱেলি ভেইনবোৰ আমাৰ যেতিয়া আমি এটা এম্ব্ৰায়ৰ পৰা আমি যেতিয়া গোটেই মানুহটো বনো ভেইন আমাৰ শৰীৰত ইমান থাকে নহয় সি বয়সৰ লগে লগে সেই ভেইনবোৰ কম্প্ৰেছ হৈ পেলাই অদৰকাৰীবিলাক বন্ধ হৈ গৈ থাকে কিন্তু যেতিয়া এটা ছিটুৱেশ্যন আহিব য'ত নেকি ব্লাড আহিবলৈ ৰাস্তা নাইকিয়া হৈছে তেতিয়া সেই ভেইনবিলাক খোল খাই যায় যিবিলাক সংকুচিত হৈ আছিলে এইবিলাক খোল খাই যায় গতিকে ভেইনৰ কোনো সীমা সংখ্যা নাই ইয়াত বন্ধ হ'লে তাত খোল খায় তাত বন্ধ হ'লে তাত খোল খায় এনেকুৱা ধৰণৰ ভেইনটো কাউণ্ট কৰাই দিগদাৰী এতিয়া কথাটো হৈ গ'ল কি কেঁচুমূৰীয়া কি বস্তু এতিয়া আপোনালোকে গমেই পাইছে যে আমাৰ শৰীৰলৈ বিভিন্ন যে আঙুলিটোলৈকে যদি ব্লাড যাবলৈ নলী আছে তেতিয়াহ'লে আমাৰ যিটো পায়খানাৰ ৰাস্তা যিটো পায়ু বুলি আমি কওঁ বা গুজ্জ দুৱাৰ বুলি কওঁ গুজ্জ দুৱাৰটো আপোনালোকে দেখিছে কেনেকুৱা কালাৰটো পিংক কালাৰ বা এনেকুৱা যে আমাৰ মুখৰ যিটো মিউকোচা এই মিউকোচাখনৰ নিচিনাকৈ পিংক কালাৰ বা পাতলা এনেকুৱা ছালখন নহয় এই ভিতৰৰ পিংক কালাৰ ছালখনৰ নিচিনা তেনেকুৱা অৰ্থাৎ কোমল এতিয়া কি হয় যেতিয়া বিভিন্ন অংগলৈ যেতিয়া ব্লাড গৈছে অক্সিজেন গৈছে খাদ্যবস্তু গৈছে তো তালৈও গৈছে আপোনাৰ গুজ্জ দুৱাৰলৈও গৈছে গুজ্জ দুৱাৰ ৱালখনতো গৈছে এতিয়া তাৰ পৰাওতো ভেইনটো মানে কি ভেইনেদি ব্লাডটো উভতি আহিব লাগিব মানে হাৰ্টলৈ উভতি আহিব লাগিব তো হাৰ্টলৈ তাৰ পৰা উভতি আহিব লাগিব এতিয়া কি হয় এনেই ছালখন পাতলা এতিয়া কিবা কাৰণত যদি সেই গুজ্জ দুৱাৰত থকা সৰু সৰু ভেইনবোৰৰ পৰা হাৰ্টলৈ উভতি অহা ৰাস্তাটোত বাধা পৰে কিবা যিকোনো কাৰণত কাৰণ মই পিছত কৈ আছোঁ এতিয়া যিকোনো কাৰণত যদি বাধা পৰে তেতিয়াহ'লে কি হ'ব ধৰি লওক আপোনালোকে জানে এডাল পাতলা যেনিবা ৰাবাৰ টিউব এডাল আছে য'ত আপুনি পানী ভৰাই দিছে সি এইফালে গৈ ওলাইছে কিন্তু আপুনি টিপা মাৰি এইফালে ধৰি দিলে ৰাবাৰ টিউবডাল ফুলি নুঠিব জানো যেনেকৈ ধৰি লওক বেলুন এটা আপুনি যদি পানী ভৰাই দিয়ে সি ফুলি নুঠে জানো ঠিক তেনেদৰে এই গুজ্জ দুৱাৰৰ পৰা যিবিলাক ভেইনবিলাক আছে মই কৈছোঁৱে ভেইনবিলাকৰ যিবিলাক ৱাল একদম পাতলা থিন গতিকে সেইডালত যদি উভতি অহা ব্লাডটোৱে বাধা পায় আহিব নোৱাৰে তেতিয়াহ'লে সেইডাল ফুলি উঠিব তো সেই বস্তুটোৱে হয় যে এই আপোনাৰ পাইলছত কিবা কাৰণত যদি সেই ব্লাডটো আপোনাৰ গুজ্জ দুৱাৰৰ পৰা মিউকোচাখনৰ পৰা আকৌ উভতি হাৰ্টলৈ আহিব নোৱাৰে বাধা পায় তেতিয়া গুজ্জ দুৱাৰৰ মুখত সেই ভেইনবিলাক ফুলি উঠে তো দেখিবলৈ এনেকুৱা ফুলা ধমনী এনেকুৱা কিছুমান বস্তু হৈ পৰে ধমন আৰু সেই বস্তুটোকে কোৱা হয় দেখিবলৈ কেঁচু মুখখনৰ নিচিনা সেইটো কাৰণে কেঁচুমূৰীয়া বুলি কয় কাৰণ গুজ্জ দুৱাৰটো কেঁচু মুখখন যেনেকৈ মাটিৰ ফুটাটোৰ পৰা ওলাওঁতে অকণমান ওলাই থাকে ঠিক তেনেকৈ গুজ্জ দুৱাৰটো অকণমান ফুলি থাকে গতিকে কেঁচুমূৰীয়া বুলি কয় সেইবিলাক একচুৱেলি ফুলি থকা নহয় সেইবিলাক সেই ভেইনবোৰহে ফুলি গৈছে এতিয়া নেক্সট আপোনালোকে গমেই পাব কথাবোৰ তেনেই ইজি মই যিমান পাৰোঁ সৰলভাৱে বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে সেই ভেইনডাল মই কৈছোঁ যে তাৰ ৱালখন একদম পাতলা সেই পাতলা ভেইনডাল যিকোনো মুহূৰ্ততে কিবা কাৰণত যদি অকণমান আঘাতপ্ৰাপ্ত হয় সি ফাটি গ'লে তাৰ পৰা তেজ ওলালে সেইটোৱে আমি পাইলছ যিটো আমি কওঁ পাইলছ হ'লে একদম তেজ গৈ থাকে এতিয়া সেই পাইলছ হ'লে যিটো হেৰিটো যায় যিহেতু ৱালটো ফাটি গৈছে আৰু ভেইনডাল ফুলি আছে আৰু ভেইনডাল এইটো কাৰণে ফুলিছে যে তাত যিমানখিনি তাৰ ৰক্ত পৰিবাহী ক্ষমতা তাতকৈ বেছি মানে ব্লাড আছে ফুলি আছে সেইটো কাৰণে সেই ব্লাড বা ব্লিডিংটো পটককৈ বন্ধ নহয় সি গৈ থাকিব
খুব বেছিকৈ নাযায় কাৰণ ভেইনডালত পাৱাৰ নাই ভেইনডালততো আৰু নিজৰ হাৰ্টৰ লগত কানেক্টেড নহয় গতিকে ভেইনডালত সেইটো উভতি অহা ৰাস্তাহে গতিকে ডাইৰেক্টলি কানেকশ্যন নাই গতিকে সেইডালৰ পৰা আপোনাৰ ঢেৰ দূৰলৈ ব্লাডটো গুচি নাযায় কিন্তু পিপিকৈ ওলাই থাকিব আৰু নৰখে এইটো কাৰণে নৰখে কাৰণ ভেইনডালত আপোনাৰ প্ৰেছাৰ আছে অলৰেডি তো এইটোকে কোৱা হয় কেঁচুমূৰীয়া বা পাইলছ আৰু এই বস্তুটো যেতিয়া এইটো ব্লিডিং হয় এইবিলাক হয় তেতিয়া মানে তাক ৰখোৱাটো বৰ প্ৰব্লেম আৰু ৰোগীজনে বৰ দিগদাৰী পায় কাৰণ তেওঁ মুকলি মনেৰে ক'লৈকো যাবও নোৱাৰে দুখ পালে ব্লিডিং হৈ যাব বা তেওঁৰ নিজৰ এনি টাইম মানে যিহেতু গুজ্জৰাটো ফুলি আছে এনি টাইম পায়খানা লাগি থাকে তেওঁ শান্তি নাপায় এতিয়া কথাটো হৈ গ'ল কি এতিয়া চাব লাগিব যে ভেইনডাল যে ফুলিলে মই কৈছোঁৱেই যে ভেইনডাল ফুলিবলৈ হ'লে ভেইনডালৰ উভতি অহা ৰাস্তাটোত কিবা এটা বাধা পাব লাগিব সেই বাধাটো কিহৰ কাৰণে পায় এই বাধাটো পালেহে সি ফুলি উঠিব এতিয়া বাধাটো কিহৰ কাৰণে পায় বাধাটো বিভিন্ন ধৰণত পায় কাৰণত পায় যেনেকৈ আপোনাৰ এই ভেইনবোৰ যে আমাৰ আহিছে হাতৰে হওক ভৰি হওক সি আহি পেলাই পেটত সোমাই এডাল ডাঙৰ ভেইন হৈছে নামটো IVC ইনফেৰিয়ৰ ভেনা কেভা বুলি কওঁ যে মহাধমনী সেই মহাধমনীডাল ফৰ্ম হৈছে আৰু সেইডালৰ পৰা আহি হাৰ্টত ড্ৰেইন হৈছে এতিয়া কিবা কাৰণত যদি সেই ধমনীডাল প্ৰেছাৰ পৰে যিটো মহাশিৰা ডাঙৰ শিৰা সেইডালত যদি কিবা কাৰণত বাধা পাইছে তেতিয়াহ'লে ব্লাডটো উভতি আহিব নোৱাৰে এতিয়া বাধা কিহৰ কাৰণে পাব এই পেটৰ ভিতৰৰ প্ৰেছাৰটো যদি কিবা কাৰণে বাঢ়ি কেতিয়া যাব যে আপুনি পেটৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ি যাবলৈ হ'লে ধৰি লওক আপুনি কিছুমান মানে খুব জোৰ দি পায়খানা কৰে এনেকৈ একদম জোৰ দি পায়খানা কৰে তেতিয়া কি হয় এনেকৈ যেতিয়া জোৰ দিয়া হয় পেটৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ি যায় পেটৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ি গ'লে সেই যিডাল উভতি অহা যিডাল মহাশিৰা মানে IVC ইনফেৰিয়ৰ ভেনা কেভা এইডালৰ ওপৰত প্ৰেছাৰ পৰিলে সি ব্লাডটো যিমান জোৰকৈ আহিব লাগে নোৱাৰে ৰৈ গ'লে কি হয় সেইফালে উভতি গৈ গুজ্জৰাৰ মুখৰ যিখিনি ভেইন আছে এইবিলাক ফুলি উঠে সেইটো এটা মেকানিজিম আৰু এটা বস্তু আছে যেনেকৈ ধৰি লওক হেভি ৱেইট লিফ্ট কৰে কিছুমান মানুহে জিমত গৈ পেলাই হেভি ৱেইট লিফ্টিং কৰে হেভি ৱেইট লিফ্ট কৰিলে কি হয় পেটৰ ভিতৰত বহুত জোৰ পৰে কাৰণ এনেকৈ ধৰি পেলাই টানে একদম পেটৰ মাচলকেইটাই জোৰ দিয়ে তো সেইটো এটা ৰিজন সেইটো হ'ব পাৰে যে আপোনাৰ গুজ্জৰা ফুলি উঠিব পাৰে পাইলছ আৰম্ভ হৈ যাব পাৰে 3 নম্বৰ চবতকৈ এটা ইম্পৰ্টেণ্ট এইটো আৰু খুব এটা কমন ৰিজন সেইটো হৈ গ'ল কি আমাৰ মানুহে মানে পায়খানাটো বহুতৰ ইৰেগুলাৰ বিভিন্ন কাৰণত হয় যেনেকৈ চূণ খায় চাদা খায় চূণ চাদা খাই থাকিলে আপোনাৰ গেষ্ট্ৰাইটিছ এটা চলি থাকে গেষ্ট্ৰাইটিছ চলি থাকিলে কি হয় মানুহৰ পায়খানাটো ইৰেগুলাৰ হয় ভালকৈ খোলোচা নহয় যিমানেই খোলোচা নহ'ব কিন্তু গেছ লাগি থাকে তো মানুহজনে পায়খানাত গৈ খুব জোৰ দিয়ে সেই জোৰ দিওঁতে পেটটো ফুলি সেই তেনেকৈ পাইলছৰ আৰম্ভণি হয় আৰু এটা বস্তু হয় কি কনষ্টিপেশ্যন ধৰি লওক বহুদিন এতিয়া ইৰেগুলাৰ যিটো বাৱেল যিটো গেষ্ট্ৰাইটিছ হ'লে হয় তাত কি হয় ইৰেগুলাৰ হওঁতে মানে দেৰিকৈ পায়খানা হয় সময়ত নহয় এইবিলাক হওঁতে টাইট হৈ ধৰে পায়খানাটো টাইট হৈ ধৰিলে সেই টাইট পায়খানাটো যেতিয়া গুজ্জৰাদি ওলাই যায় সি অকণমান এনেকৈ আচৰিত হৈ অকণমান ফালি থৈ যাব পাৰে আপোনাৰ মিউকোছাখন যিখন কোমল এনেকুৱা ছালখন ফালি থৈ গ'লে ঘাঁ লাগিলে তাত ইনফেকশ্যন হ'ব পাৰে ইনফ্লেমেশ্যন হ'ব পাৰে বা সেই ভেইনডাল যিডাল আছে ভেইন বহুত থাকে মই কৈছোঁৱে সেই ভেইনডাল বা সেই য'ত কাটিলে সেই ভেইনডাল কিবা কাৰণত থ্ৰম্বজ হৈ যাব থ্ৰম্বজ মানে সেই ভেইনডালৰ ভিতৰত মানে যিটো ব্লাডটো ক্লট হৈ বা গোট মাৰি ব্লাড তাৰ ভিতৰত জমা হৈ যাব পাৰে তেতিয়াও ভেইনডাল ব্লক হৈ যাব তেতিয়াও পাইলছৰ আৰম্ভণি এনেধৰণে হ'ব পাৰে এতিয়া পাইলছৰ আকৌ দুটা ভাগ আছে এটা বাহিৰত এক্সটাৰ্নেল হিমৰয়েডছ বুলি কয় যিটো বাহিৰত আমি দেখা পাওঁ আৰু এটা ইণ্টাৰনেল পেটৰ ভিতৰত মানে কি গুজ্জৰাৰ অলপ ভিতৰলৈ যিটো আপুনি চকুৰে নেদেখে তেনেকুৱাও হ'ব পাৰে কিন্তু আমি সাধাৰণতে পাইলছ বুলি ক'লে বাহিৰত যিটো হয় সেইটোকে কৈছোঁ একেটাই কথা কিন্তু দুইটাই একে বস্তু খালি এটা অলপ ভিতৰত হয় এটা অকণমান বাহিৰত হয় এতিয়া কথাটো হৈ গ'ল কি আপুনি গম পাইছে যে যদি কনষ্টিপেশ্যন হয় আৰু কিবা কাৰণত যদি পায়খানাটো টাইট হৈ আপোনাৰ এই গুজ্জৰাত যদি ঘাঁ লাগে থ্ৰম্বচিছ হয় তেতিয়াও আপোনাৰ পাইলছ হ'ব পাৰে আপুনি জোৰ দি পায়খানা যেতিয়া মানুহে কৰে বাৰ তেতিয়া হ'ব পাৰে আৰু হেভি ৱেইট লিফ্ট কৰিছে তেতিয়াও পেটৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ি পেলাই হ'ব পাৰে এতিয়া হৈ গ'ল কি এইটো নহ'বৰ কাৰণেনো আপুনি কি কৰিব দুটা বস্তুটো এটা মই কৈ দিলোঁ যে আপুনি পায়খানা জোৰ দি পায়খানা কৰা স্বভাৱটো ভাল নহয় আৰু সেইটো নহ'বৰ কাৰণে আপুনি পায়খানাৰ যিটো আপোনাৰ হেবিট পায়খানা কৰা হেবিট সেইটো খুব আপুনি ধুনীয়া বনাবলৈ ধুনীয়া মানে কি আপোনাৰ লাগক নেলাগক আপুনি এটা সময়ত ৰাতিপুৱা আপুনি পায়খানালৈ যাবই যাওঁতে এটা ৰিদম আহিব প্ৰথমে আপোনাৰ নহ'লেও লাহে সেই ৰিদমটোতে আপোনাৰ সেইটো সময়তে আপোনাৰ পায়খানা লাগিব
তো সেইটো এটা খুব ভাল অভ্যাস যে এটা সময়ত মানে একেটা সময়তে সাধাৰণতে আপুনি পায়খানালৈ যাব চেষ্টা কৰিব দ্বিতীয় কথা আপোনাৰ যদি কনষ্টিপেশ্যন হৈছে বা আপোনাৰ কোষ্ঠকাঠিন্য হৈছে পায়খানাটো টান হৈছে সেইটো নহ'বৰ কাৰণে আপুনি খাদ্যটোৰ ওপৰত মন কৰিব লাগিব খাদ্য মন এইটো কৰিব লাগিব যে আপোনাৰ খাদ্যত যাতে ফাইবাৰ থাকে ফাইবাৰ মানে কি বুজাইছোঁ যে শাক পাচলি থাকে শাক পাচলিতেই ফাইবাৰ থাকে বহুতে ভাবে মাংস খাওঁতে যে কিছুমান ওলালে সেইটো ফাইবাৰ নহয় দিজ আৰ অল প্ৰটিন ফাইবাৰ্ছৰ কোনো কাম নাই আমাক লাগিব ষ্টাৰ্চ বা কাৰ্বহাইড্ৰেটৰ যিটো ফাইবাৰ যিটো গছৰ পাতত থাকে শাক পাচলিত থাকে সেই বস্তুটো আমাক লাগিব সেইটো হ'লে আপোনাৰ ষ্টুলটো ফৰ্ম হ'ব ষ্টুলটো যেতিয়া পায়খানাটো ফৰ্ম হ'ব এটা লাড্ডু বনিব হেৰি হ'ব তেতিয়াহে সি ওলাই যাব নহ'লে সি ৰৈ থাকিব গেছ হ'ব গতিকে খাদ্যত আপুনি আলু খাই থাকিলে নহ'ব আপুনি পাত শাকবিলাক খাব লাগিব নহ'লে শাক পাচলি ভেন্দি ভাত কেৰেলা যিমান এই সেউজীয়া বস্তুবিলাক আছে বা লাই এতিয়া ঠাণ্ডাৰ দিন লাই বন্ধাকবি ফুলকবি পালেং শাক এইবিলাক খাব লাগিব এতিয়া আমি অসমীয়া মানুহে খাওঁ যে মাছৰ শাকৰ জোল সেইবিলাক বিৰাট ভাল বস্তু সেইবিলাক বস্তুৱে আপোনাক মানে সুস্বাস্থ্য কৰি ৰাখে কিয় সি আপোনাক আপোনাৰ খাদ্যৰ উপাদানো যোগান ধৰিছে আৰু পায়খানা ওলাই যোৱাটো হেল্প কৰিছে গতিকে এনেকুৱা খাদ্য হ'ব লাগে দ্বিতীয় আৰু এটা কথা মই কৈছোঁ যে গেষ্ট্ৰাইটিছ খুব যেতিয়া মানুহবিলাকৰ গেষ্ট্ৰাইটিছ হয় তেতিয়া পায়খানাটো ইৰেগুলাৰ হৈ যায় কাৰণ মানে আপোনাৰ গেছ হৈ থাকে পেটটো কিন্তু আপোনাৰ পায়খানা নহয় এনেই গেছ ওলাব কিন্তু পায়খানা নহয় সেইটো খুব ইৰেগুলাৰ বাৱেল হয় হেৰি হ'লে মানে গেষ্ট্ৰাইটিছ হ'লে গতিকে গেষ্ট্ৰাইটিছ বোলা বস্তুটো আপুনি একদম কণ্ট্ৰলত ৰাখিব লাগিব কণ্ট্ৰলত কেনেকৈ ৰাখিব প্ৰথম কথাটো আপুনি আপোনাৰ উল্টা পুল্টা যিটো খাদ্য অভ্যাস আছে যেনেকৈ তামোল খায় কোনোবাই মদ খায় কোনোবাই গুটখা খায় পাণ মছলা খায় এইবিলাক স্বভাৱ বাদ দিয়ক আপুনি ভাত খাব টাইমত পায়খানা যাবলৈ চেষ্টা কৰিব এই ভাতৰ লগত চব্জি খাব এইবিলাক বস্তু আপুনি মন কৰিব লাগিব আৰু এটা কথা যে আপোনালোকে গোটেই দিনটোত যথেষ্ট মানে ফ্লুইড বা পানী খাব লাগিব পানী খোৱাৰ ইয়াৰ পিছত মই আৰু এটা ভিডিঅ' বনাম যে পানীটো একচুৱেলি কেনেকৈ খাব লাগে গোটেই দিনটো পানী খাই থাকিব লাগে পানী কিমান খাব লাগে কেনেকৈ খাব লাগে মই আৰু এটা ভিডিঅ' বনাম ইয়াৰ পিছত আপোনালোকে সেইটোও চাব পাৰিলে কিন্তু আজি এইখিনিয়ে কওঁ যে গোটেই দিনটো পানী খাই থাকিলে কি হ'ব আপোনাৰ ষ্টুলটো টাইট হ'বলৈ চান্স নাপায় তেতিয়া মানে ষ্টুলটো এটা ছফ্ট হৈ থাকিব আৰু ছফ্ট যেতিয়া ষ্টুলটো ওলাই যাব আৰু আপোনাক টান হ'বলৈ নাপাব হেৰিটো ষ্টুলটো বা পায়খানাটো তেতিয়া কি হ'ব আপোনাৰ গুজ্জদাৰত সেইটো সি দাগ লগাব মানে আঘাত নকৰে ঘাঁ নলগাই বিনিময়ত আপোনাৰ সেই পাইলছ বা টাইট পায়খানাটোক আপুনি জোৰ দি পায়খানা কৰিব আপোনাৰ সেই অভ্যাসটো নহয় কাৰণ আপোনাৰ ষ্টুল ছফ্ট তো ধুনীয়াকৈ ৰাতিপুৱাই হৈ যায় গতিকে আপোনাৰ এই পাইলছ ইভেন ইফ আজিৰ ডেটত এই ভিডিঅ'টো বনোৱালৈকেও যদি আপুনি পাইলছত চাফাৰ কৰিছে কিবা কাৰণত বা এনেকুৱা ধৰণৰ চিমটমবিলাক হৈ আছে তে আপুনি ট্ৰাই কৰিব যাতে মোৰ এই কথাখিনি শুনক যাতে আপোনাৰ সময়মতে পায়খানা হয় আপোনাৰ পায়খানাটো ফৰ্মেশ্যন ভালদৰে হয় যাতে কোমল পায়খানা সৃষ্টি হয় টাইট পায়খানা হৈ নাযায় গোটেই দিনটো পানী খাই থাকিব এইখিনি কাম কৰক তেতিয়া দেখিব লাহে লাহে আপোনাৰ যিটো এক্সিষ্টিং পাইলছ আছে মষ্ট লাইকলি সেই পাইলছটো লাহে লাহে কমি আহিব এতিয়া কথালৈ আহোঁ যে পাইলছৰ ট্ৰিটমেণ্টনো কি ট্ৰিটমেণ্টটো আপোনাক তেতিয়া লাগিব যেতিয়া আপুনি মই যে ক'লোঁ কোষ্ঠকাঠিন্য নহ'বৰ কাৰণে বা আপুনি যেতিয়া ইভেন হেৰি খুব গধুৰ হেভি ৱেইট লিফটিং কৰে তেতিয়া অলপ সাৱধান হ'ব যাতে বেল্ট এডাল মাৰি ল'ব যাতে হঠাতে আপোনাৰ এবডমিনেল প্ৰেছাৰটো বাঢ়ি নাযায় আৰু জোখতকৈ বেছি যদি আপুনি প্ৰফেশ্যনেল নহয় যদি আপুনি প্ৰফেশ্যনেল ৱেইট লিফটিং নকৰে তেতিয়াহ'লে জোখতকৈ বেছি গধুৰ ৱেইট দাঙিব চেষ্টা কৰিব নালাগে কিছুমানে ঘৰতো বস্তা চস্তা ডাঙৰ গধুৰ বস্তু দাঙি দিয়ে সেইখিনি হ'বতো সাৱধান হ'ব যাতে গপকৈ আপোনাৰ পেট জোৰ পৰি নাযায় এনেকুৱা বস্তুবিলাক আপোনালোকে চাব এতিয়া কথাটো হ'ল কি পাইলছক লৈ যিখিনি ভ্ৰান্ত ধাৰণা আছে তাৰ ভিতৰত অন্যতম হ'ল ইয়াৰ ট্ৰিটমেণ্টৰ কাৰণে মই ক'লোৱেই যে ৰেল ষ্টেচনতো ইভেন লিখা থাকে বহুতৰ ওচৰত যায় তো তেওঁলোকে কিছুমান এনেকুৱা ঔষধ দিয়ে যিটো লগালে মানে পায়খানা দুৱাৰটো একদম জ্বলি যায় বিষায় হেৰি কৰে একদম তাৰপিছত লাহে লাহে ভাল হ'ব বুলি কয় বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট আছে বহুতে দৰৱ দি পেলাই দৰৱ সানি থ'বলৈ দৰৱ দিয়ে তাৰ আগত লগাই থ'বলৈ গুজ্জদাৰত বা এনেকুৱা বিভিন্ন ধৰণৰ দৰৱ দিয়ে এতিয়া কথাটো হৈ গ'ল কি গোটেই মেকানিজিমটো আপোনালোকক মই বুজাই দিলোঁ যে পাইলছটো কেনেকৈ আৰম্ভ হয় আৰু কেনেকৈ গৈ এই বস্তুটো হয়গৈ তো আপুনি গমেই পাইছে যে ইয়াক কোনো দৰৱে ঠিক কৰিব নোৱাৰে পাইলছটো এটা মেডিকেল ডিজিজ নহয় পাইলছটো হ'ল এটা চাৰ্জিকেল ডিজিজ মই যিখিনি আপোনালোকক প্ৰিকশ্যন ক'লোঁ যে ষ্টুলটো ছফ্ট ৰাখক গোটেই দিনটো পানী খাই থাকক গেষ্ট্ৰাইটিছ পৰাপক্ষত হ'বলৈ নিদিব পায়খানা টাইট হ'বলৈ নিদিব সেইখিনি যদি কৰে তেতিয়াহ'লে
আপোনাৰ পাইলছটো নহয় বা হ'লেও লাহে 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 সি কমি আহিব কাৰণ মই ক'লোৱে যে পাইলছটো হৈছেই যে আপোনাৰ ব্ৰেইনৰ ভিতৰত থকা প্ৰেছাৰটো বাঢ়ি যোৱাৰ কাৰণে আৰু এই প্ৰেছাৰ বাঢ়ি যোৱাৰ বা আপোনাৰ এনেল ফিচাৰ বা গুজ্জদাৰত যিটো ঘা লগা সেইবিলাক বস্তু যদি এনেই কমি আহে আপোনাৰ অভ্যাস আপুনি ভাল কৰি পেলাই তেতিয়াহ'লে পাইলছটো লাহে 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 কমি যাব কিন্তু মানুহে যেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ যায় বহুতে মলম দিয়ে বহুতে দৰৱ দিয়ে এনেকুৱা ধৰণৰ বহুতে মই ক'লোঁ কিছুমান আখৰিক ট্ৰিটমেণ্টো আছে যেনেকৈ এনেকুৱা মলম লগাই যিটো একদম পুৰে গুজ্জদাৰটো পুৰিব পাৰে ঘা লগাই দিয়ে তাৰপিছত লাহে লাহে ভাল হৈ যাব বুলি কয় শুকুৱাই দিব বুলি কয় চব মিছা কথা এইবিলাকত নকৰিব কাৰণ সেইডাল ভেইন হয় ভেইনত ডাইৰেক্ট ব্লাডৰ ছাপ্লাই আছে আপুনি যদি এনেকুৱা ধৰণৰ কিছুমান ভুল চিকিৎসা কৰিবলৈ গৈ ঘা লাগে বা তাত গৈ পেলাই যদি ইনফেকশ্যন হয় সেই ইনফেকশ্যনটো কিন্তু আপোনাৰ গোটেই শৰীৰত বিয়পি যাব পাৰে আৰু তেতিয়া আপোনাৰ গোটেই জীৱনটো পংগু হোৱাৰ চান্স আছে ইভেন আপোনাৰ গুজ্জদাৰটো যদি জোখতকৈ বেছি বেয়া হৈ যায় আপোনাৰ যেতিয়া তেতিয়া পায়খানা যেতিয়া তেতিয়া এই বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে ফিস্তুলা পৰ্যন্ত হ'ব পাৰে যেতিয়া তেতিয়া পায়খানা ওলাই থাকিব গতিকে সেইবিলাক বস্তু নাযাব মই কৈ দিছোঁ যে প্ৰথম কণ্ডিশ্যন হ'ল পাইলছ নহ'বৰ কাৰণে আপোনাৰ কোষ্ঠকাঠিন্য নহ'ব লাগিব কোষ্ঠকাঠিন্য নহ'বৰ কাৰণে মই বুজাই দিলোঁ পানী খাব লাগিব শাক পাচলিযুক্ত খাদ্য বস্তু বা ফল মূল ইভেন ফল মূল খুব ভাল বস্তু কাৰণ ফল মূলত প্ৰচুৰ পৰিমাণে আপোনাৰ হেৰি থাকে ফাইবাৰ্ছ থাকে যদিহে আপোনাৰ ডায়েবেটিছ নাই তেতিয়াহ'লে ফল মূল খাওক আপোনাৰ পায়খানা ঠিক থাকিব পায়খানা ঠিক থাকিলে পাইলছ হয় নহ'বই নহয়তোবা যদি হৈছেও তেতিয়াহ'লে লাহে লাহে কমি যাব আৰু 2 নম্বৰ কথা ডেফিনিটিভ ট্ৰিটমেণ্ট অৰ্থাৎ একদম যিটো নিশ্চিতভাৱে পাইলছৰ ট্ৰিটমেণ্ট আছে সেইটো কি সেইটো হ'ল চাৰ্জিকেলৰ ভিতৰতো কিছুমান ভাগ আছে কিছুমান আমি এনেকুৱা বেজি দি ভৰায়ো থ্ৰম্ব'চিছ কৰি ভেইনডালৰ বন্ধ কৰিব পাৰি কিন্তু সেইটো ইমান বেছি এতিয়াও পপুলাৰ নহয় এইবিলাক ট্ৰিটমেণ্ট তাতকৈ বেছি পপুলাৰ হৈ গ'ল যদি খুব বেছি আপোনাৰ পাইলছটো বেছি হৈ গৈছে আপুনি সহ্য কৰিব পৰা নাই এজন চাৰ্জাৰী ডক্টৰৰ ওচৰত যাব লাগিব চাৰ্জাৰী ডক্টৰজনে চাই পেলাই যদি দৰকাৰ তাক অপাৰেশ্যন কৰি সেই ভেইনডাল পাৰ্টিকুলাৰ বান্ধি দিব বন্ধ কৰি দিব আৰু ঠিক হৈ যাব পাইলছৰ হ'ল এইটোৱে আচল কথা গতিকে ভুল ট্ৰিটমেণ্টত যাতে কোনো নোসোমায় এতিয়া কথাটো হৈ গ'ল কি ইয়াতে নেক্সট লেভেল যিটো প্ৰব্লেম সেইটো আহিব যে আপুনি তেনেকুৱা এজন চাৰ্জন আমি ক'ত পাওঁ গোটেই অসমতে চাৰ্জন ভৰি আছে এতিয়া কথা হ'ল কি ভৰিটো আছে আপুনি নাজানে বা বহুতে আমাক কয় যে মইতো নাজানো কোন কাৰ ওচৰত গ'লে ভাল হ'ব সেই বিষয়ে যদি দিগদাৰী পাইছে তেতিয়াহ'লে আমি নাম্বাৰ দি দিছোঁ নাম্বাৰত ফোন কৰিব আমি পাৰিলে আপোনালোকক এজন চাৰ্জনৰ লগত কণ্টেক্ট কৰাই দিম বা আমি পৰীক্ষা নিৰীক্ষা কৰি আপোনাক এইটো আমি এটলিষ্ট কৈ দিব পাৰিম যে এইটো আপোনাৰ কিমানখিনি শাক পাচলি খালেই ভাল হ'ব পাইলছটো নে ইয়াতকৈ বেছি চাৰ্জাৰী কৰিব লাগিব কোনটো লেভেলত আছে সেইখিনি আমি সহায় কৰিম আমাৰ ফোন নম্বৰ খোলা আছে আপোনালোকে আমি তলত ফোন নম্বৰটো দি দিছা ন দেৱ তো দি দিছোঁ সেইটো নাম্বাৰত ফোন কৰিব আমাৰ টীমত আছে মানুহ তেওঁলোকে ধৰি ময়ো কথা পাতিম আপোনালোকৰ লগত ইভেন এই পাইলছটো কেনেকৈ ভাল কৰিব পাৰি আপোনাক কেনেকৈ হেৰি কৰিব পাৰি আমি কথা পাতিবলৈ ৰেডি আছোঁ খালি আমাৰ প্ৰব্লেম হয় যে মানুহে আমাক ফোন কৰিলে কেতিয়াবা আমি ধৰিব নোৱাৰিছোঁ আৰু যাক একচুৱেলি লাগে সেই সেৱাটো তেওঁলোকে ফোনেই নকৰে গতিকে ফোন কৰিব কোনো দ্বিধাবোধ ৰাখিব নালাগে ফোন কৰিলে হ'ল ইভেন যদি মোকো বিচাৰে যে গগৈ ছাৰৰ লগত কথা পাতিম মই ৰেডি আছোঁ মই আপোনালোকক হেল্প কৰিবলৈ ৰেডি আছোঁ আপোনালোকে জানেই আমাৰ এইটো www.emergel.in গুগলত যাব গুগলত খুলিব ইমাৰ্জেল্থ EMERGE একেলগে হেল্থ HELTH.com নহয় কিন্তু .in তো এইটো গৈ খুলি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আহিব ৰেজিষ্ট্ৰেশ্যন আপুনি ফ্ৰী ৰেজিষ্ট্ৰেশ্যন আছে আপুনি ৰেজিষ্টাৰ কৰি দিয়ক খালি নাম ভৰাব আৰু ফোন নম্বৰ ভৰাব OTP আহিব বাছ ৰেজিষ্টাৰ যিকোনো সময়ত আপোনাক যদি কেতিয়াবা লাগে যে এইটো বস্তু মই বুজি পোৱা নাই ডক্টৰৰ লগত কথা পাতোঁ বা এইটো বেমাৰ ইমান দিন ভাল আমুকত দেখুৱাই আছোঁ কিন্তু ভালেই নহয় ক'ত গ'লে ভাল হ'ব আপুনি যদি দি হেৰুৱাই পেলাইছে তেতিয়াহ'লে আমাৰ নাম্বাৰত ফোন কৰিব বা আমাৰ ৱেবছাইট খুলিলে লগে লগে আমাৰ কল বাটন আহি যায় কল বাটনত কল কৰিলে লাগিবই চিধা ফোন তো কল কৰিব মই আছোঁ বেকত আৰু আমাৰ টীম আছে বেকত আপোনালোকক সহায় কৰিবলৈ আমি একদম ৰেডি আছোঁ আৰু এই গাইডেন্স যে আমি আপোনালোকক দিওঁ শুদ্ধ কথাটো যে আমি কৈ দিওঁ যে এইটো সেইটো এতিয়ালৈকে আমি এইকণ সহায় কৰিবৰ বিনিময়ত এটকাও নলওঁ কিন্তু কথা হ'ল কি আপুনিতো ফোন কৰিব লাগিব সেইটো আমি কৰাই দিব নোৱাৰোঁ যদি আপোনাৰ কিবা দিগদাৰী আছে ফোন কৰিবলৈ একদম দ্বিধাবোধ নকৰিব emergel.in আপোনালোকে যদি চাই আছে গম পাইছে এইটো এনেকুৱা আমি এটা ষ্টাৰ্টআপ খুলিছোঁ
যে আপোনালোকৰ কাৰণে প্ৰাইভেটত যিটো হেল্থ কেয়াৰ স্বাস্থ্য সেৱা এইটো যাতে কম খৰচত আমি আপোনাক দিব পাৰোঁ 1 নম্বৰ 2 নম্বৰ কথা প্ৰপাৰ গাইডেন্স যে আপুনি কোনজন ডক্টৰক দেখুৱা ভাল কোনটো টেষ্ট কৰা ভাল কোনখন হস্পিটেলত যোৱা ভাল কিমানখিনি খৰচত আপোনাৰ হৈ যাব এই গোটেই গাইডেন্স এইটো 2 নম্বৰ আৰু 3 নম্বৰ আমি আগলৈ আৰু যিমান পাৰোঁ সুবিধা আনি থাকিম যে আপোনালোকে অনলাইনত সব বস্তু পাওক ঘৰত বহি পাওক আপুনি গুৱাহাটীত আছে নে মাৰ্ঘেৰিটাত আছে নে আপুনি ধুবুৰীত আছে নে আপুনি ভূটান বৰ্ডাৰত আছে এনে ক'ত আছে এইটো ইম্পৰ্টেণ্ট নহয় সকলোৱে একে লেভেলৰ যিটো হেল্থ কেয়াৰ আপোনালোকে পাব আপোনালোকে এটা বেমাৰ কাক দেখুৱাওঁ বা কোনজন ডক্টৰৰ ওচৰত যাওঁ ইমানবোৰ যে কনফিউজন হয় আপুনি যাক তাক সোধে আপুনি আকে তাকে সোধে আপোনাৰ ঘৰৰ ওচৰৰ মানুহক সোধে বন্ধু বান্ধৱক সোধে আপোনাৰ ৰিলেটিভক সোধে ইমান কনফিউজনত যাবই নালাগে তেওঁৰ কাৰণে ফিট বা প্ৰপাৰ ডক্টৰজন আপোনাৰ কাৰণে প্ৰপাৰ নহ'বও পাৰে ডাইৰেক্ট আমাক ফোন কৰক আমি আপোনাক প্ৰপাৰ গাইডেন্সটো দিম আৰু আপোনালোকে বিলিভ কৰক এতিয়ালৈকে এইখিনি গাইডেন্স দিয়াৰ নামত আমি 1 টকা ৰখা নাই নাৰাখোঁ পৰাপক্ষত মাত্ৰ আমি আপোনাক শুদ্ধ গাইডেন্স দিম আৰু কম খৰচত স্বাস্থ্য সেৱা দিব পাৰিম খালি এটাই কণ্ডিশ্যন আপোনালোকে অনলাইনত ৰেজিষ্টাৰ কৰিব লাগিব আৰু যিমান পাৰে স্বাস্থ্য সেৱাবিলাক লাহে লাহে emergel.in-ত গৈ অনলাইনত ল'বলৈ চেষ্টা কৰিব আজিলৈ আহোঁ পুনৰ এটা এপিছডত লগ পাম নতুন খণ্ডত এনেকুৱা ধৰণৰ কথা আমি আপোনালোকৰ কাৰণে লৈ আহিম যিটো বস্তু জানিলে আপোনালোকৰ অশেষ সহায় হ'ব তো যদি ভিডিঅ'টো ভাল পাইছে এটা শ্বেয়াৰ কৰি দিব আৰু এটা লাইক বাটন টিপি দিলে আমি গম পাওঁ যে কোনোবা এজনে ভাল পাইছে তো আমাৰ বহুত ভাল লাগে আৰু যদি কিবা বিশেষ ধৰণৰ ভিডিঅ' বা লাগে বা এটা বিশেষ ধৰণৰ কিবা সমস্যা আপোনালোকে বুজি পোৱা নাই স্বাস্থ্যৰ বিষয়ে জানিব খোজে আমাক কমেণ্টত লিখিব হয় মই ক'ম মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ আৰু যদি মোৰ ছাবজেক্টৰ বাহিৰত হয় বা মই আপোনালোকক বুজাব পৰা ধৰণৰ নহয় তেতিয়াহ'লে আমি এজন স্পেচিয়েলিষ্ট মাতি আনি আপোনালোকক সৰলভাৱে মেডিকেল ভাষাত নহয় এনেধৰণে বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ আজিলৈ আহোঁ পুনৰ এটা লগ পাম নেক্সট খণ্ডত থেংক ইউ